আমি প্ৰিপাৰেশ্যন অফ মনোহাইড্ৰক্সি এলকহল চাই আছিলোঁ অলৰেডি দুটা আমি ডিছকাছ কৰিছোঁ আৰু 3 নম্বৰ ডিছকাছ কৰিম ফ্ৰম অজনোলাইচিছ এণ্ড ৰিডাকশ্যন ইয়াত তোমাৰ ফাৰ্ষ্টতে এলকিনৰ লগত ওজন দি পিনি ৰিয়েকশ্যন কৰা হয় এতিয়ালে তিনটা অক্সিজেন এই ধৰণে এন্ট্ৰি কৰিব আৰু ইয়াতে যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আৰু সোডিয়াম বৰোহাইড্ৰাইড ইউজ কৰোঁ ৰিডাকশ্যন কৰোঁ তেতিয়াহ'লে আমি কি পাম মিথানল পাম আৰু ইয়াতে আমি হাইড্ৰোজেনটো ৰিপ্লেস কৰি যদি মিথাইল দিওঁ তেতিয়াহ'লে কি হ'ব এই দুটাত তোমাৰ এই তিনটা অক্সিজেন এন্ট্ৰি হ'ব সো মিথাইল থাকি যাব যদি ইয়াত যদি হাইড্ৰোজেনটো ৰিপ্লেস কৰি মিথাইল দিলো হেতেন তেতিয়াহ'লে ইয়াত এটা মিথাইল এন্ট্ৰি হ'ব সো ষ্ট্ৰাকচাৰ ৰিএজেন্টত যিয়ে নাথাকক বা প্ৰডাক্টত যিয়ে নাথাকক তোমালকে হেতু একো ৰিএকশ্যনটোৰ ওপৰত এফেক্ট নকৰে জাস্ট তোমাৰ যোনটো এলকিন তাত তোমাৰ এন্ট্ৰি হ'ব এটো মনত ৰাখিবা আমি জানো ওজনটো কি ধৰণে থাকে এই ধৰণে থাকে আৰু ইয়াৰ পৰা যদিহে এই ডাবল বন্ডটো ব্ৰেক কৰি ইয়ালে নিয়া হয় পজিটিভটো তোমাৰ নিউট্ৰেলাইজ হৈ যাব আৰু এটো তোমাৰ পজিটিভ চাৰ্জ হ'ব ঠিক তেনে ধৰণে আমি যদি এটো সিঙ্গল বন্ড ধৰো আৰু এটো ডাবল বন্ড বুলি ধৰো তেতিয়াহলে কি হ'ব এটো O নেগেটিভ হ'ব আৰু এটো O পজিটিভ হ'ব তেতিয়াহলে ইয়াৰ পৰা আমি ডাইৰেক্টলি এই ধৰণে মানে যদি এটো আমি উল্টাকে লিখো ষ্ট্ৰাকচাৰটো ইফালে নেগেটিভ এটো ডাবল বন্ড তেতিয়াহলে আমি পাম এটো ষ্ট্ৰাকচাৰ গতিকে আমি এটো কনসিডাৰ কৰি পেলাই ৰিএকশ্যনটো আমি আগবঢ়াম এলকিন আৰু ওজনৰ এটা যোনটো নেগেটিভ এন্ড হেতুৱে এই CH2 গ্ৰুপটো এটাক কৰিব সো ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যাব আৰু তোমাৰ এই বন্ডটো ব্ৰেক কৰি পেলাই এই পজিটিভটোলে গুচি আহিব সো ইয়াত এটা বন্ডিং ফৰ্মেশন হ'ল আৰু ইয়াত এটা বন্ডিং ফৰ্মেশন হ'ল সো এটো ষ্ট্ৰাকচাৰ আহিব তিনটা অক্সিজেন এই ধৰণে এন্ট্ৰি কৰি থাকিব ইয়াৰ পাছতে ইয়াত তোমাৰ কি হ'ব ৰিঅ্যাৰেঞ্জমেন্ট হৈ ব্ৰেক হ'ব এই কাৰ্বন কাৰ্বন বন্ডটো ব্ৰেক কৰি পেলাই কাৰ্বন অক্সিজেন বন্ডলে গুচি আহি ডাবল বন্ড ফৰ্মেশন কৰিব আৰু ইয়াৰ পৰা এটো ষ্ট্ৰাকচাৰ আহিব তাৰ পাছত অক্সিজেন বন্ডটো এনো আনষ্টেবল হয় এটো ব্ৰেক কৰি পেলাই এটো O নেগেটিভ কৰিব O নেগেটিভ আৰু এটো যেহেতু পজিটিভ আছিল কাৰণ এটো ব্ৰেক কৰাৰ লগে লগে পজিটিভ হৈ গৈছিল এই পজিটিভ এন্ডটোত কোনে এটাক কৰিব এবাৰ ইয়াত এই যোনটো O নেগেটিভ হয় O নেগেটিভ এটাক কৰিব তোমাৰ কাৰ্বনিলৰ কাৰ্বনত আৰু কাৰ্বন অক্সিজেন বন্ডটো ব্ৰেক হ'ব আৰু এই ব্ৰেকিং বন্ডটো গৈ পেলাই এটাক কৰিব ইয়াতে সো আমি কোনটো ষ্ট্ৰাকচাৰ পাম সোৱা ইয়াত কাৰ্বন অক্সিজেন আৰু কাৰ্বন আৰু এফালে কাৰ্বন দুটা অক্সিজেন কাৰ্বন দুটা অক্সিজেন কাৰ্বন ঠিক আছে ক্লিয়াৰ আৰু এইটো যদি আমি ৰিডাকশ্যন কৰো অক্সিজেন বন্ডটো ব্ৰেক হ'ব আৰু দুটা ইয়াতে আমি এলকহল পাম সোডিয়াম বৰোহাইড্ৰাইড আৰু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি যদি আমি ৰিডাকশ্যনটো কৰো এবাৰ আমি চাম প্ৰিপাৰেশ্যন অফ ডাইহাইড্ৰিক এলকহল মানে তোমাৰ দুটা হাইড্ৰক্সিল গ্ৰুপ এন্ট্ৰি হ'ব দুটা কনজিকিউটিভ কাৰ্বনত আৰু সেই দুটা হাইড্ৰক্সিল তোমাৰ কাৰ্বন দুটাত সিস পজিশনত থাকিব পাৰে ইন সেম ডাইৰেকশন আৰু কেতিয়াবা অপজিট ডাইৰেকশনত থাকিব পাৰে মানে ইন ট্ৰান্স ডাইৰেকশন এতিয়া ইয়াৰ কাৰণে আমি ফাৰ্ষ্টতে চাওঁ সিস পজিশনত থকা দুটা হাইড্ৰক্সিল গ্ৰুপ কি ধৰণে পাওঁ ইয়াৰ কাৰণে আমি ইউজ কৰিম এলকালাইন পটাছিয়াম পাৰমাংগানেট অৰ অসমিয়াম O4 কাৰণ MnO4 আৰু অসমিয়াম O4 দুটা একে হয় Mn নেগেটিভ O4 হ'ব আৰু এফালে অসমিয়াম O4 এটো কোৱা হয় সিস গ্লাইকোলাইজেশন ৰিএজন একেটা স্টেপ 1 ত কি হ'ব অসমিয়াম O4 আৰু এলকিনৰ মাজত ৰিএকশ্যন হ'ব কি ধৰণে হ'ব তোমাৰ ইয়াতে এটো অসমিয়াম অক্সিজেনৰ মাজৰ বন্ডটো ব্ৰেক কৰি ইয়াত কাৰ্বনত এটাক কৰিব আৰু এই কাৰ্বন বন্ড ডাবল বন্ড এটা ব্ৰেক হৈ পেলাই এটো অক্সিজেন এটাক কৰিব সো এই বন্ডটো ব্ৰেক কৰি ইয়ালে গল ইলেক্ট্ৰন ডেন্সিটি বঢ়াৰ কাৰণে এটো ব্ৰেক কৰি ইয়ালে আহিলে সো আলটিমেটলি এই দুটা বন্ড ব্ৰেক হোৱাৰ কাৰণে এই দুটা বন্ড ব্ৰেক কৰি এটো ষ্ট্ৰাকচাৰ আহিলে আৰু ইয়াত এটা বন্ডিং ফৰ্মেশন হ'ল কাৰ্বন অক্সিজেন আৰু ইয়াত এটা ফৰ্মেশন হ'ল সো এটো ষ্ট্ৰাকচাৰ আহিলে সো ইয়াত এটা ইন্টাৰমিডিয়েট আহে এই ইন্টাৰমিডিয়েটটো মাজত দেখিবলৈ কেনেকুৱা হ'ব কাৰণ এই দুটা বন্ড যেহেতু ফৰ্মেশন হ'বলে গৈ আছে সো পাৰ্শিয়াল এই বন্ডটো ডাবল বন্ডটো ব্ৰেক কৰি বিলাই ফৰ্মেশন হৈছে প্ৰডাক্ট হে কাৰণে এটো পাৰ্শিয়াল আৰু অসমিয়াম অক্সিজেনৰ মাজৰ যেটো ডাবল বন্ড হেতু দুফালে ব্ৰেক হৈছে সো ইয়াত আমি পাৰ্শিয়াল ডাবল বন্ড দিছো স্টেপ 2 ত কি হ'ব এটো যেটো ষ্ট্ৰাকচাৰ ইয়াৰ লগত ওৱাটাৰ ৰিএকশ্যন কৰিব ওৱাটাৰ অক্সিজেনত থকা লোন পেয়াৰ এটা কৰিব অসমিয়ামক আৰু ইয়াৰ যেটো অসমিয়াম অক্সিজেনৰ মাজৰ ডাবল বন্ড এটো ব্ৰেক কৰি O নেগেটিভ হৈ গল
এবাৰ O নেগেটিভটো যেটো আনষ্টেবল হয় হি আহি পেলাই পুনৰ অস্মিয়াম অক্সিজেনৰ মাজত ডাবল বন্ড ৰিং ফৰ্মেশন কৰিব আৰু ইয়াৰ ঠিক অপোজিট ডাইৰেকশনত যোনটো অক্সিজেন আছে অস্মিয়াম অক্সিজেনৰ মাজৰ সেই বন্ডটো ব্ৰেক কৰি ইয়াত যেহেতু ওয়াটাৰ সোমোৱাৰ কাৰণে এইটো পজিটিভ ষ্ট্ৰাকচাৰ ফৰ্ম হৈ আছে O পজিটিভ সো এইটো ষ্টেবল কৰিবলৈ অক্সিজেন হাইড্ৰোজেনৰ মাজৰ বন্ডটো ব্ৰেক কৰি এইটো ষ্টেবল কৰিলে আৰু এই অস্মিয়াম অস্মিয়াম আৰু অক্সিজেনৰ মাজৰ বন্ডটো ব্ৰেক কৰি এইটো হাইড্ৰোজেন এটাক কৰিব সো ইয়াৰ পৰা আমি কি ষ্ট্ৰাকচাৰ পাম এইটো ষ্ট্ৰাকচাৰ পালে এফালে এটা হাইড্ৰক্সিল ফৰ্মেশন হ'ল আৰু এফালে ওপৰত এটা হাইড্ৰক্সিল থাকি গ'ল এবাৰ ঠিক একে আগৰ ধৰণে আন এটা ওয়াটাৰ আহি পেলাই এটাক কৰিব আৰু এইটো ওয়াটাৰ এটাক কৰিব তোমাৰ অস্মিয়াম এণ্ডত আৰু অস্মিয়াম অক্সিজেনৰ মাজৰ যোনটো ডাবল বন্ড হেতু ব্ৰেক কৰি পেলাই এটো O নেগেটিভ হৈ যাব এটো O নেগেটিভ হৈ গ'ল আৰু এফালে ওয়াটাৰ সোমোৱাৰ কাৰণে এটো O পজিটিভ হৈ গ'ল ঠিক আগৰ ধৰণে এবাৰ O নেগেটিভটোৱে অস্মিয়াম আৰু অক্সিজেনৰ মাজত এটাক কৰিব এটো ডাবল বন্ড হৈ গ'ল আৰু ইয়াৰ ঠিক অপোজিট ডাইৰেকশনৰ যোনটো অস্মিয়াম আৰু অক্সিজেন হেতু বন্ড ব্ৰেক কৰি পেলাই এই হাইড্ৰোজেনটোত লগত বন্ড ফৰ্মেশন কৰিব সো এফালে এটা হাইড্ৰক্সিল আৰু এফালে এটা হাইড্ৰক্সিল সো আমি দেখিলো এই ধৰণে আমি সিস পজিশনৰ দুটা হাইড্ৰক্সিল গ্ৰুপ আমি ইজিলি এন্ট্ৰি কৰাব পাৰো এটো হৈছে গ্লাইকল ইন সিস পজিশন দুটা হাইড্ৰক্সিল ইন সিস পজিশন ইয়াত কি হ'ব এতিয়া কি আছে অস্মিয়াম আহিলে দুটা অক্সিজেন এই ডাবল বন্ড দুটা অক্সিজেন আৰু এফালে এটা হাইড্ৰক্সিল আৰু এফালে নতুনকৈ এটা হাইড্ৰক্সিল ফৰ্মেশন হ'ল এফালে এটো হাইড্ৰক্সিল দুটা ইয়াত আহি গ'ল সো এই ৰিঅ্যাকচনটো স্টেৰিও সিলেক্টিভ হয় মানে ইয়াত তোমাৰ সিস ৰিঅ্যাক্টেন্টে হওক বা ট্ৰান্স ৰিঅ্যাক্টেন্টে হওক যোনটো জিওমেট্ৰি ৰিঅ্যাক্টেন্ট ইউজ নকৰি কিয় আমি প্ৰিডমিনেন্টলি আমি কি পাও সিলেক্টিভলি আমি সিস পজিশনতে দুটা হাইড্ৰক্সিল এন্ট্ৰি কৰে সো এই কাৰণে এটো স্টেৰিও সিলেক্টিভ ৰিঅ্যাকচন কাৰণ সিলেক্টিভলি সিস পজিশন দুটা হাইড্ৰক্সিল প্ৰিফাৰ কৰে সো the product will be selectively cis glycol এবাৰ আমি ডিসকাস কৰিম আমি অলৰেডি কি পালো আমি পালো সিস পজিশনৰ দুটা গ্লাইকল পালো দুটা হাইড্ৰক্সিল পালো এবাৰ আমি ডিসকাস কৰিম ট্ৰান্স পজিশনত কি ধৰণে দুটা হাইড্ৰক্সিল এন্ট্ৰি কৰাব পাৰি এলকিনত ইয়াত কি ইউজ কৰিম আমি পাৰ এসিড আগতে ইউজ কৰিছিলো অস্মিয়াম O4 বা পটাছিয়াম পাৰমেংগনেট কিন্তু ইয়াতে আমি ইউজ কৰিছো পাৰ এসিড মানে কাৰ্বক্সিলিক এসিডত যদি এটা অক্সিজেন বেছিকে থাকে এটো হৈছে পাৰ এসিড ইয়াত ফাৰ্ষ্টতে হ'ব ইপক্সিডেশন আৰু নেক্সট হ'ব হাইড্ৰক্সিলেশন আমি চাও ইপক্সিডেশন কেনেকৈ হয় এটো হৈছে তোমাৰ পাৰ এসিড এটো এটা অক্সিজেন কাৰ্বনিল গ্ৰুপ আৰু ইয়াত তোমাৰ জেনাৰেলি এটা অক্সিজেন থাকে ইয়াত তোমাৰ কেটা আছে পাৰ এসিডত দুটা অক্সিজেন আছে ইয়াত কি হ'ব এলকিনৰ লগত কি ধৰণৰ ৰিঅ্যাকচন হ'ব তোমাৰ ফাৰ্ষ্টতে অক্সিজেনৰ যোনটো লোন পেয়াৰ আছে হেতুৱে কাৰ্বনিল এটাক কৰিলে কাৰ্বন কাৰ্বন ডাবল বন্ডৰ এটা এন্ডত এটাক কৰিলে আৰু ইয়াৰ এটা বন্ড ব্ৰেক কৰি পেলাই ডাবল বন্ডৰ তোমাৰ অক্সিজেনত পুনৰ বন্ড ফৰ্মেশন কৰিলে ঠিক আছে এবাৰ সো আমি এটা কি পালো ইয়াত সাইক্লিক ইপক্সাইড পালো এবাৰ কি হ'ব কাৰ্বন অক্সিজেনৰ মাজৰ যোনটো ডাবল বন্ড এটো ব্ৰেক কৰি পেলাই এই হাইড্ৰোজেনটো এটাক কৰিলে সো এফালে এটা হাইড্ৰক্সিল ফৰ্মেশন হ'ল আৰু কি হ'ব অক্সিজেনৰ মাজৰ বন্ডটো ব্ৰেক কৰি পেলাই এবাৰ তোমাৰ ইয়ালে গুচি যাব সো এটো কাৰ্বনিল ষ্ট্ৰাকচাৰ ফৰ্মেশন হ'ল আৰু প্লাস কি পালো আমি ইপক্সাইড পালো আৰু যেহেতু অক্সিজেনৰ মাজৰ কোনটো ইয়াত ইলেক্ট্ৰন ডেন্সিটি হলনি হোৱা নাই কাৰণ এটো ইয়ালে গৈছে যিমানটা ইলেক্ট্ৰন অক্সিজেনক দিলে হিমানটা ইলেক্ট্ৰনে তোমাৰ আকো অক্সিজেনে পুনৰ ইয়াক দিলে সো এই দুটা বন্ড ফৰ্মেশন হওঁতে অক্সিজেনৰ একো ইলেক্ট্ৰন ডেন্সিটি ডিফাৰেন্স অহা নাই আৰু ইয়াতো চোৱা অক্সিজেন হাইড্ৰোজেনৰ মাজৰ বন্ডটো ব্ৰেক কৰি পেলাই অক্সিজেনক তোমাৰ ইলেক্ট্ৰন ডেন্সিটি দিছে আৰু হিমানখিনি ইলেক্ট্ৰন ডেন্সিটিয়ে অক্সিজেনৰ মাজৰ বন্ডটো ব্ৰেক কৰি পেলাই উলাই গৈ ইয়ালে গুচি গৈছে সো অক্সিজেনৰ ইলেক্ট্ৰন ডেন্সিটি ইনটেক্ট আছে আৰু এটো ইপক্সাইড ফৰ্মেশন হ'ল আৰু এটো আমি কাৰ্বক্সিলিক এসিড এটা পালো এটো হৈছে তোমাৰ ৰেট ডিটাৰমিনিং স্টেপ স্লো স্টেপ আৰু ইয়াত যেটো দুটা ৰিঅ্যাক্টেন্ট আছে এলকিন আৰু পাৰ এসিড সো ৰেটটো হ'ব তোমাৰ সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকচন এবাৰ চাও যেহেতু আমি ইপক্সাইডটো পালো আৰু সেই ইপক্সাইডৰ পৰা আমি কি পাব লাগে ট্ৰান্স পজিশনত দুটা হাইড্ৰক্সিল এন্ট্ৰি কৰাব লাগে কাৰ
এলকিনৰ হেতু দুই ধৰণে হ'ব পাৰে এসিড কেটালাইজড হ'ব পাৰে বা বেস কেটালাইজড হ'ব পাৰে আৰু এটো SN2 ৰিঅ্যাকশন হয় SN2 ফেশনত ৰিঅ্যাকশনটো হয় সাইমultaneously প্ৰডাক্ট ৰিমুভ আৰু ৰিঅ্যাক্টেন্ট এটাক একেলগে হয় এটা ইনিশিয়াল স্টেপ সাইমultaneously তোমাৰ লিভিং গ্ৰুপ ওলাই যায় আৰু অ্যাটাকিং গ্ৰুপে অ্যাটাক কৰে ইনিশিয়াল স্টেপটোত হ'ব আমি যদি ইপক্সাইড পালো ইয়াত তোমাৰ H পজিটিভ অ্যাটাক কৰিব কাৰণ এসিড কেটালাইজড হয় আৰু অক্সিজেনত তোমাৰ হাইড্ৰোজেন অ্যাটাক কৰিব সো অক্সিজেন পজিটিভ হৈ গল আৰু নেক্সট আহিব ৰেট ডিটাৰমিনিং স্টেপ ইয়াত কি হ'ব ইলেক্ট্ৰোফাইল বেক সাইডৰ পৰা অ্যাটাক কৰিব ইলেক্ট্ৰোফাইলটো কি হ'ব আমাৰ ইয়াত ওয়াটাৰ অ্যাটাক কৰিব ইয়াৰ বেক সাইডৰ পৰা কাৰ্বনক আৰু এটো অ্যাটাক কৰাৰ লগে লগে তোমাৰ এফালে O H2 পজিটিভ আহি গল আৰু এই যোনটো পজিটিভ আছিল এটো ষ্টেবল হ'ব কাৰ্বন অক্সিজেন বন্ডটো ব্ৰেক কৰি পেলাই ইয়ালে গুচি আহিব এটো ইয়াৰ যোনটো ৰেড ইন্টাৰমিডিয়েট ষ্টেপটো ট্ৰানজিশন ষ্টেপটো হ'ল তোমাৰ এটো পাৰ্শিয়াল বন্ড ফৰ্মেশন হ'ল আৰু এটো পাৰ্শিয়াল বন্ড ফৰ্মেশন হ'ল আৰু এটো যেহেতু ডেল পজিটিভ আৰু এটো পজিটিভ হ'ব গৈ আছে সো এটো ডেল পজিটিভ আমি দিছো এবাৰ এটা কি হ'ল তোমাৰ আমি ষ্ট্ৰাকচাৰ চাও এটো যেহেতু ষ্টেবল কৰিলে OH আহি গল এফালে OH এটা এন্ট্ৰি কৰিলে আৰু ইয়াতে তোমাৰ OH2 পজিটিভ থাকি গল ইয়াতে তোমাৰ কি হৈছে কাৰ্বন OH পজিটিভ বন্ড ব্ৰেকিং এই যোনটো বন্ড ব্ৰেকিং এটো বন্ড ব্ৰেকিং আৰু এটো বন্ড ফৰ্মেশন আৰু COH2 পজিটিভ বন্ড ফৰ্মেশন মেকিং যোনটো বন্ড মেকিং প্ৰসেসটো হৈছে আৰু বন্ড ব্ৰেকিং প্ৰসেসটো সাইমultaneously হৈছে সো এটো কি হ'ব SN2 পাথৱে ফলো কৰিছে